মৰমৰ ছাত্ৰ-ছাত্ৰীসকল 2021 চনৰ কোৱেশ্চন পেপাৰৰ পৰা পাঠ্যগণিতৰ 53 লৈকে তোমালোকক মই কৰি দিছো আজি কৰি দিব লৈছো 54 এই কেমেৰা এটা তালিকাভুক্ত মূল্য 3/4 অংশ দামত ক্ৰয় কৰি তালিকাভুক্ত মূল্যতকৈ 20% অধিক দামত বিক্ৰী কৰে এৰ লাভৰ শতাংশ কিমান এটো উলিয়াব লাগে মানে তাৰৰে তোমালোকৰ যেটো তোমালোকৰ লিখিত প্ৰাইস আছে হেটো প্ৰাইসতকৈ 3/4 অংশ দামত কিনে আমি ধৰি লম কি বাৰু লিখিত প্ৰাইসটো 100 টকা মানে তেনেহলে তাৰ কিমান 100 টকা এটো কিন্তু দেই what hell কিনা দাম কিমান হ'ব কিনা দাম মানে সিপি হ'ব তোমালোকৰ এই লিখিত দাম যে 100 টকা আছে তাৰে 3/4 অংশ দামত 3/4 আচ্ছা তোমালোকে লিখিলা এটো এবাৰ আমি কৰিম কি কাটাকাটি কৰিম চোন 4 দি কাটিলে তোমালোকৰ 25 বাৰ আনাই তেনেহলে 25 3 গুণ কিমান হ'ব তেৰি লিখা নাই 25 3 গুণ 75 তেনেহলে 75 টকাত বস্তুটো কিনি আনিছে এতিয়া বিক্ৰী কৰিছে কিমান 20% লাভত তাৰে তোমালোকৰ সেলিং প্ৰাইস 20% লাভত বিক্ৰী কৰিছে 100 টকাত কিনিছে 20% 100 টকাৰ 20% কিমান হ'ব 20 এ হ'ব তাৰে 120 টকাত তোমালোকক বিক্ৰী কৰিছে নিশ্চয় লাভ হৈছে লাভ মানে প্ৰফিট ইকুৱেল কিমান হ'ব 120 টকাৰ পৰা যদি আমি কিনা দামটো বাদ দিও তেনেহলে ইয়াত হ'ব 45 তেনেহলে 45 টকা লাভ হৈছে এতিয়া ফৰ্মুলা ইউজ কৰা তোমালোকে percentage of profit or formula percentage of profit is equal to profit by cp into 100% তোমালোকে এটো মুখস্থ ৰাখিবা ফাইন আচ্ছা profit তোমালোকৰ হল 45 আৰু cp হল তোমালোকৰ 75 cp মানে কিনা দাম into 100% ক্লিয়াৰ এতিয়া তোমালোকে কইলা কি কাটাকাটি কৰিবা হয়নে 15 দি কাটাচোন 15 3 গুণ 45 15 5 গুণ 75 5 দি আকৌ 100ক 20 বাৰ তেনেহলে 3 আৰু 20 এই দুটা তোমালোকে পূৰণ কৰিলা 60 তেনেহলে 60% লাভ হৈছে তেখেতৰ মানুহজনৰ 60% লাভ হৈছে তোমালোকে ইয়াত চাব পাৰিছা সি অপচনটো এটো কাৰেক্ট 55 ত কি কৈছে তোমালোকৰ তলত দিয়া ৰাশিটোৰ আসন্ন মান উলিওৱা পূৰ্ণ সংখ্যাত এটো তোমালোকক দিয়া আছে ফাইন এতিয়া পূৰ্ণ সংখ্যা তোমালোকৰ আসন্ন মান উলিয়াব দিছে মই আগতে তুলি লৈছো অংকটো ৰবা কি আছিল 349 into 51 ফলোইং কি দিছে 632 divide 31 চলবা plus 632 divide 31 এটো আছে নহয় এটো ফাৰ্স্টতে আমাক ব্ৰেকেটৰ কাম কৰিব লাগিব বদমাছ ৰুল মতে হেটো কৰাচোন 349 into 51 ঠিক থাক এটো তাৰনে 632 আমি 31 এৰে হৰণ কৰিম 31 কিমান বাৰ যাব এবাৰ নহয় দুবাৰ দিয়া দুবাৰ দিলে হ'ব তোমালোকৰ 62 ফাইন 62 যে হ'ব এতিয়া তোমালোকে বিয়োগ কৰা বিয়োগ কৰিলে কিমান হ'ব ইয়াত 1 হ'ব মানে এতিয়া 2 আনাৰ আগতে জানিবা ইয়াত দুটা অংক বিশিষ্ট তোমালোকৰ ভাজক সেই কাৰণে এইটো আনাৰ আগতে ইয়াতটা শূন্য দিব লাগিব শূন্য দিয়াৰ পিছতে তোমালোকে 2 আনিব পাৰিবা ক্লিয়াৰ 12 হল এতিয়া ভাগ না যায় দশমিক দিলা শূন্য হল তোমালোকৰ 3 টাইমছ আমাৰ ইমান দূৰ কৰাৰ দৰকাৰ নাই আসন্ন মান উলিয়াব দিছে দশমিকৰ পাছত ইয়াত কিমান আছে 3 আছে নহয় সেইকাৰণে এটো কমপ্লিটলি বাদ দিলে আমাৰ কিমান হ'ব ৰিজাল্ট 20 তেনেহলে ইয়াত থাকিব আমাৰ মাত্ৰ 20 সেইকাৰণে আমি ইয়াত লিখিম 20 এ লিখিম ৰাউন্ডিং অফ কৰিছো তাৰ মানে আচ্ছা এবাৰ ৰবা এখিনি অলপ পুছি দিছো মই ফাৰ্স্ট এতিয়া আমাৰ কাম হ'ব পূৰণৰ কাম আমি কৰিলে কেনেকা হ'ব ইয়াত 51 এৰে আমি পূৰণ কৰছোন ইয়াত 9 ইয়াত 4 ইয়াত 3 আৰু 5 দি যদি আমি পূৰণ কৰো 5 9 গুণ 45 ৰ 5 হাতত 4 5 4 গুণ 20 4 24 হাতত 2 5 3 গুণ 15 16 17 17 হল এটো 17 আচ্ছা ইয়াত হ'ব তোমালোকৰ 9 ইয়াত হ'ব 9 ইয়াত হ'ব 7 ইয়াত হ'ব 7 ইয়াত হ'ব 1 এই ভ্যালুটো আমি ইউজ কৰিম ইয়াত ফাইন কি হল আমাৰ ভ্যালুটো
এইটো হ'ল সমান সমান 1779 প্লাছ 20 আছে নহয় আচ্ছা এইটো এতিয়া আমি এড কৰি দিম এতিয়া যদি আমি যোগ কৰোঁ তেনেহ'লে ইয়াত হ'ব তোমালোকৰ 9 আৰু 9 আৰু 2 তোমালোকৰ 11 11 1 হাতত 1 11 1 হাতত 1 কিমান হ'ব 8 17819 আমাৰ ৰিজাল্ট 17819 চাইছা এইটোত কিন্তু কত নাপাবা তোমালোকে 17819 কিন্তু এই যে ভ্যালুটো যে আছে এই ভ্যালুটো তোমালোকৰ ভ্যালুৰ ওচৰা-ওচৰি ভ্যালু সেই কাৰণে এইটো হ'ব তোমালোকৰ ৰাইট আনসাৰ নেক্সট কোৱেশ্চনত কি কৈছে তোমালোকৰ এক নিৰ্দিষ্ট পৰিমাণৰ ধন সৰল সুতত 16 বছৰত দুগুণ হ'ব বছৰি সুতৰ হাৰ উলিয়াব লাগে ফাইন এটা মই বুজাই দিছো ৰবা কি কৈছে তোমালোকক ইয়াত যে তোমালোকৰ মূলধনটো দিয়া নাই মূলধন p বুলি ধৰি ললা আৰু এমাউন্ট না সুতে মূল্য কিমান হৈছে 2p হৈছে মানে মূলধনৰ ডাবল হৈছে সেইকাৰণে 2p লিখিছো আৰু তোমালোকৰ টাইমটো কিমান দি আছে 16 ইয়াৰ্স ক্লিয়াৰ আমাৰ সুতৰ হাৰ উলিয়াব লাগে ফাৰ্ষ্টতে আমি সুত উলিয়াও তোমালোকে জানা সুত ইজ ইকুৱেল টু এমাউন্ট মাইনাস প্ৰিন্সিপাল এমাউন্ট আমাৰ 2p মাইনাস p 2p ৰ পৰা p গলে p থাকিব এতিয়া তোমালোকে সৰল সুতৰ ফৰ্মুলাটো ইউজ কৰা PRT by 100 লিখিলা নহয় এবাৰ ইয়াতে কাম কৰিবা তোমালোকে PP কাটি দিলা ওয়ান টাইম হৈ গল which implies আচ্ছা এটা কিন্তু 100 দেই এবাৰ ফাইন এতিয়া তোমালোকে 100 ইফালে আনিলা 100 গুণ 100 ইফালে r থাকিল আৰু মান উলিয়াব লাগে t ৰ মান কিন্তু তোমালোকৰ 16 যেহেতু পূৰণ হৈ আছে তোমালোকে এনেকেই কাটিব পাৰিবা ৰবা ইয়াতে তোমালোকে কাটি পেলাব পাৰিবা 4 গুণ আৰু ইয়াত 25 গুণ মানে 4 25 100 ইমপ্লাইজ ইয়াত থাকিল তোমালোকৰ 25 আৰু ইয়াত যেটো 4 আছে ইফালে আনিলে তোমালোকৰ হৰণ হ'ব 4 আৰু ইফালে থাকিব তোমালোকৰ r নেক্সট তোমালোকৰ কি হ'ব 25ক যদি তোমালোকে 4 দি হৰণ কৰা 6 বাৰ যাব 4 6 গুণ 24 বাকি থাকিল 1 সেইকাৰণে ওপৰত এটো 4 দি হৰণ কৰিছে তলত 4 ইয়াত r তেনেহলে আমাৰ r ৰ মান হল 6 mix 1/4% সোৱাজকচোন আছে নে অপচনটো এই তোমালোকৰ বি নম্বৰত আছে 6 mix 1/4% আশা কৰিছো তোমালোকে ভিডিওটো ভাল পাবা লাইক কমেন্ট শেয়াৰ কৰিবলৈ নাপাহৰিবা আৰু প্লিজ মোৰ চেনেলটোক সাবস্ক্ৰাইব কৰিবা সোৱাৰ কাৰণে ধন্যবাদ